গ্রামানেতি নাম জিয়ানরে ইতিহাসে সিয়রে জয় জনতারে সংগ্রাম আনেতি নাম জিয়ানরে ইতিহাসে সিয়রে জয় জনতারে বলা কাকো তিফরিং না গই ও ওলায়া সজাগ জনতা ওলায়া সজাগ জনতা ওলায়া সজাগ জনতা ওলায়া সজাগ জনতা ওলায়া পোহরানুতা রামরে দেখতে থাকা রাবণ বধতে যাই যদি যাই জীবন তু য'ত সহজ সৰল খাটি খোৱা গণজীৱনটো থাকে সেইসকলৰ খবৰ লৈ লোৱাটো দায়িত্ব আৰু খবৰ ল'ব পালে ভাল লাগে। এতিয়া বিভিন্ন দল সংগঠনে তেখেতসকলৰ সৈতে সহযোগিতা আগবঢ়াইছে। এই বানাক্ৰান্তসকলৰ মাজত গৈ আহাৰেই হওক বা বস্ত্ৰই হওক কিবা কিবি সাধাৰণ হ'লেও অলপ দ্ৰব্য আগবঢ়াইছে। গতিকে তাৰ ক্ষেত্ৰত এতিয়া ইয়াত আজি দিহিং থান গাঁৱত অসম ভীম সেনাৰ পৰা তেখেতসকলে এইখিনি যা যোগাৰ কৰি লৈ আহিছে। তাত বিশেষভাৱে ৰাইজৰ সৈতে এই বানাক্ৰান্তসকলৰ সৈতে সহযোগ কৰি তেখেতসকলৰ দুখ দুৰ্দশা বা পোৱা নোপোৱা ইত্যাদি অনুভৱ কোৱাৰে পাবৰ কাৰণেও মই আহি গ'লোঁ। ওলায়া সজাগ জনতা ওলায়া পোহৰানুতা ৰামৰে দেখতে থকা ৰাৱণ বধতে যাই যদি যায় জীবন পূজাত সুখী কৰে আৰ্তনাদ হেয়িল মৃত্যুৰ অনেক সংবাদ এই সংবাদ য'ত সহজ সৰল খাটি খোৱা গণজীৱনটো থাকে সেইসকলৰ খবৰ লৈ লোৱাটো দায়িত্ব আৰু খবৰ ল'ব পালে ভাল লাগে। এতিয়া বিভিন্ন দল সংগঠনে তেখেতসকলৰ সৈতে সহযোগিতা আগবঢ়াইছে। এই বানাক্ৰান্তসকলৰ মাজত গৈ আহাৰেই হওক বা বস্ত্ৰই হওক কিবা কিবি সাধাৰণ হ'লেও অলপ দ্ৰব্য আগবঢ়াইছে। গতিকে তাৰ ক্ষেত্ৰত এতিয়া ইয়াত আজি দিহিং থান গাঁৱত অসম ভীম সেনাৰ পৰা তেখেতসকলে এইখিনি যা যোগাৰ কৰি লৈ আহিছে। তাত বিশেষভাৱে ৰাইজৰ সৈতে এই বানাক্ৰান্তসকলৰ সৈতে সহযোগ কৰি তেখেতসকলৰ দুখ দুৰ্দশা বা পোৱা নোপোৱা ইত্যাদি অনুভৱ কোৱাৰে পাবৰ কাৰণেও মই আহি গ'লোঁ।